Hello everyone, তোমালোকক আমাৰ YouTube channel Honest Learner অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅলৈ স্বাগতম জনাইছো। আমি এখন ভিডিঅৰ জৰিয়তে দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ লেসন 2 ৰ উদাহৰণ খিনি আমি আলোচনা কৰিম আৰু উদাহৰণ 8 আৰু 9 ইয়াতে আলোচনা কৰিম। আমি আগৰ ভিডিঅত লেসন 1, লেসন 2 কনসেপ্ট খিনি আৰু নোটস খিনি অংকখিনি আমি সব আলোচনা কৰিছো গুটেইখিনি। গতিকে তোমালোকে ভিডিও যদি চোৱা নাই ডেসক্ৰিপচনত লিংক দি দিম, তোমালোকে ভিডিওটো চাই লবা। আৰু চেনেলখনত যদি নতুন আহিছা এনেকুৱা ভাল অতি প্ৰয়োজনীয় ভিডিও পাবলৈ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিবা। এতিয়া আমি বলা আৰম্ভ কৰো। চোৱা উদাহৰণ 8 চাবা, একেবাৰে সহজ প্ৰশ্ন এটা। কেনেকুৱা প্ৰশ্ন চোৱা, x - 1 minus x square 3x square minus x cube minus 3x plus 5 হৰণ কৰা আৰু বিভাজন কলন বিধিটো সত্যাপন কৰা। হৰণ কৰিব লাগে আৰু বিভাজন কলন বিধিটো কি কৰিব লাগে, সত্যাপন কৰিব লাগে। এতিয়া আমি হৰণৰ ক্ষেত্ৰত তোমালোকে নিশ্চয় জানা, হৰণৰ ক্ষেত্ৰত আমি পাইছিলো যে হৰণৰ ক্ষেত্ৰত আমি কি পাইছিলো, আমি পাইছিলো যে ভাজ্য ইকুৱেল ভাজক ইনটু ভাগফল প্লাস ভাগহে, এইটো সত্যাপন কৰিব লাগিব। এতিয়া আমি হৰণ কৰিম, যেটো x - 1 minus x square ইয়াক আমি সজাই লম, minus x আগত লম, minus x square আগত লম ডাঙৰটো, তাৰ পিছত প্লাস x, ইয়াত প্লাস x আছে, প্লাসটো সন্মুখত থকাৰ কাৰণে দেখা যোৱা নাই। আমি সন্মুখত লিখিলে প্লাসটো দেখাই নিলিখো, কিন্তু মাইনাসটো লিখো, -1। এতিয়া হৰণ কৰিম, আমি কাক হৰণ কৰিম, 3x square minus, চোৱা ইয়াতো এটা বস্তু ঠিক কৰিব লাগিব, আমি ইয়াতো ডাঙৰ মানটো আগত লিখিব লাগিব। ডাঙৰ মান আছে আমাৰ x কিউব, আটাইতকৈ ডাঙৰ মানটো আছে x কিউব, গতিকে x কিউবটো মাইনাসত আছে, সন্মুখত আনিছো। তাৰ পিছত স্কয়াৰ 3x স্কয়াৰ, তাৰ পিছত আমি কি কৰিম, -3x plus 5। চোৱা চলক বিলাক ইহতে ঘাত অনুসৰি আমি অধক্ৰমত সজাইছো, মানে ডাঙৰৰ পৰা সৰুলৈ সজাইছো, ইয়াতো ডাঙৰৰ পৰা সৰুলৈ সজাইছো। এতিয়া হৰণ তোমালোকে জানাই, শিকোৱা হৈছিল আগৰ ভিডিঅত। যদি ভিডিঅটো চোৱা নাই ডেসক্ৰিপচনত লিংক দিম, তোমালোকে চাই লবা। চোৱা ভিডিঅটো আমি কৈছিলো যে যেতিয়া তুমি হৰণ কৰিবা তেতিয়া তুমি কি কৰিবা, তেতিয়া তুমি কৰিবা x ৰ ওপৰত পাৱাৰ কিমান আছে, 3 আছে, গতিকে পাৱাৰ 3 আছে, ইয়াতো পাৱাৰ কিমান লাগিব কোৱাচোন, পাৱাৰ কিমান লাগিব তোমালোকে কমেন্টত কৈ দিবা। কি কবা যে x কিউব ইয়াতে আছে, আমাৰ ইয়াতে কিমান পাৱাৰ লাগিব। এতিয়া মই কৈ দি আছো, ইয়াতে পাৱাৰ আছে 2 আৰু আমাৰ কি লাগিব, পাৱাৰ এটা থকা চলক লাগিব, x লৈছো। তাৰ পিছত আমি কি চাব লাগে, সংখ্যা চাব লাগে। এতিয়া সংখ্যা চোৱাচোন, ইয়াতে কি আছে, সহগ 1 আছে, ইয়াতে একো নাই মানে 1 আছে। এতিয়া চাম আমি চিহ্ন মাইনাস মাইনাস সেম সেম আছে, সেম সেম থাকিলে লব নালাগে। তাৰ পিছত চোৱা x into x square x cube, কাৰণ একে চলক পূৰণ কৰিলে ইয়াৰ ঘাতবোৰ পাৱাৰবোৰ কি হয়, যোগ হয়। এতিয়া ইয়াতে 2 আছে, ইয়াতে কি আছে 1 আছে, চলকটো x x একো নাই মানে কি আছে 1 আছে, এটা একো নাই মানে কি আছে 1 আছে, মই 1 লিখিছো, এটো নিলিখিলেও হয়। এতিয়া x square, এতিয়া চাবা আমি লিখিলো, তাৰ পিছত x square into x, x square নহব, এইটো x হ'ব, x into x square কি হল, x কিউব হৈ গল, প্লাস এ মাইনাস এ মাইনাস। এতিয়া x into x একে চলক পূৰণ কৰিলে ঘাতবোৰ যোগ হয়, x square হৈ যাব, প্লাস প্লাস একে চিহ্ন আছে, সংখ্যাও একে আছে, গতিকে আমি প্লাস লিখিম, 1 গুণ 1 একো নাই মানে 1 আছে, x into 1 কি হ'ব x, প্লাস এ মাইনাস এ মাইনাস, 1 গুণ 1, মাইনাস আছে প্লাস হৈ যাব, প্লাস আছে মাইনাস হৈ যাব, মাইনাস আছে প্লাস হৈ যাব। এতিয়া চোৱা মাইনাস x কিউব প্লাসত মাইনাস x কিউব মাইনাসত ওপৰত আছে, তলত প্লাসত আছে, কেনসেল বা 0 হৈ যাব। 3x স্কয়াৰৰ পৰা এটা x স্কয়াৰ গুচি গলে 2x স্কয়াৰ থাকিব। ইয়াতে -3 পৰা 3x ৰ পৰা এটা x গুচি গলে কেটা থাকিব, দুটা, প্লাস 5। এতিয়া ইয়াতো x স্কয়াৰ আছে, ইয়াতো x স্কয়াৰ আছে, ইয়াতে সংখ্যা আছে 2, ইয়াতে আছে 1, আমাৰ 2 লাগে। ইয়াতে সাইন সোৱাত একো নাই মানে প্লাস, ইয়াতে আছে মাইনাস, গতিকে আমি কি চিহ্ন
বেলেগ বেলেগ সাইন থাকিলে আমি মাইনাস সাইন লব লাগে বেলেগ বেলেগ সাইন থাকিলে আমি কি লব লাগে মাইনাস লব লাগে এতিয়া 2 into x square 2x square minus minus plus এতিয়া 2 into x 2x বেলেগ বেলেগ সাইন আছে মাইনাস 2 গুণ 2 মাইনাস কি হ'ব সো মাইনাস একে চিন থাকিলে কি হয় প্লাস হয় যে মাইনাস হৈ যাব এটো প্লাস হৈ যাব এটো মাইনাস হৈ যাব এতিয়া সো 2x square পৰা 2x square গুছি গলে শূন্য বা ক্যান্সেল minus 2x square পৰা 2x minus 2x ৰ পৰা 2x গুছি গলে কিমান থাকিব 2x শূন্য থাকিব এটা 5 অপা 2 গুছি গলে কিমান থাকে 3 এতিয়া আমি পালো ভাগফল কিমান পালো x - 2 আৰু ভাগ হে কিমান পালো ভাগে আমি কিমান পালো 3 এটা আমি সত্যাপন কৰিম চ সত্যাপন বিভাজন কলন বিধিটো সত্যাপন কৰিব দিছে বিভাজন কলন বিধিটো আমাৰ আছিল ভাজ্য ইকুৱেল ভাজক ইনটু ভাগফল প্লাস ভাগ হে ভাগফল প্লাস ভাগ হে সঠিক ভাজ্য আমি কিমান পাইছো -x³ plus 3x square minus 3x plus 5 পাইছো আৰু ভাজক কিমান পাইছো আমি -x² plus x minus 1 তাৰ পিছত -1 পাইছো আমি কি এটো আছে আমাৰ ভাজক ভাগফল কিমান পাইছো x minus 2 আৰু আমি ভাগ হে কিমান পাইছো +3 এতিয়া আমি হে পাৰ্টটো কৰিম ৰাইট পাৰ্টটো কৰিম ৰাইট পাৰ্ট লৈ যদি আমি লেফট পাৰ্টটো পাই যাও তেনলে আমাৰ আনসাৰটো হৈ গল তুমি ইয়াতে LH লিখিব পাৰা বা RH লিখিব পাৰা আৰু বা ডাইৰেক্ট তুমি কৰি আহিব পাৰা আমি এইখিনি কৰি আহিম এটা মই ইকুৱেল দিছো ইয়াতে মই পাৰ্টটো লিখা নাই ইয়াতে আমি পাৰ্টটো লিখা নাই আমাৰ ভাজ্যটো লিখা নাই এতিয়া চোৱা আমি কি কৰিম x - 2 ৰে এইখিনি পূৰণ কৰি দিম x - x² plus x minus 1 আৰু -2 ৰে পূৰণ কৰিম -x² plus x minus 1 plus 3 টো আমি ৰাখি দিম সো আকৌ কৈ আছো যে আমি ৰাইট পাৰ্টটো কৰি আছো আমি ইমপ্লাইজ দিছো ইমপ্লাইজ দি আমি বস্তুখিনি লিখিছো আৰু ইয়াত আমি লিখা নাই এই পাৰ্টটো আমি কৰি আছো তুমি ৰাইট হ্যান্ড সাইডটো দিব পাৰা ইয়াতে এনেকে ৰাইট সাইডটো দিব পাৰা এনেকে দিব পাৰা নি দিব পাৰা তুমি ডাইৰেক্ট কৰিব পাৰা আমি x - 2 ভাঙি দিছো x ৰে -x² plus x minus 1 আমি পূৰণ কৰিছো আকৌ -2 ৰে -x² plus x minus 1 পূৰণ কৰিছো 3 টো আমাৰ আছে এতিয়া সব প্লাসত আছে 3 -x³ হৈ যাব x * x² একে চিন পূৰণ একে চিহ্ন একে চলক পূৰণ হলে কি হয় ঘাতবোৰ যোগ হয় তাৰ পিছত প্লাস x * x কি হ'ব x² x * 1 x minus plus minus plus 2x² minus plus minus 2x so minus কি হ'ব plus 2x minus কি হ'ব plus একে চিন পূৰণ হল প্লাস হয় 2 গুণ 2 plus 3 এতিয়া চোৱা -x³ এতিয়া তাৰ পিছত চাবা এটা x² আৰু দুটা x² কেটা x² হ'ব তিনিটা x² minus twice x আৰু এটা x 3x 3 আৰু 2 5 এতিয়া আমাৰ আছিল -x³ plus 3x² minus 3x plus 5 আমি লেফট সাইড পাই গলো ওটি আমাৰ সত্যাপন হৈ গল নিশ্চয় বুজি পাইছা আমি এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাম উদাহৰণ 9 টো চাবা উদাহৰণ 9 টো কি আছিল 3x to the power 4 3x to the power 4 minus 3x cube minus 2x square plus 6x minus 2 আটাইবোৰ শূন্য ওলোৱা যদি তুমি জানা যে
ইয়াৰ দুটা শূন্য √2 আৰু -√2 তোমালোকৰ শিকোৱা হৈছিল 2.3 আমি শিকিছিলো যে যিমান সৰ্বোচ্চ ঘাত থাকিব মাত্ৰা যিমান হ'ব আমাৰ x ৰ মান বা শূন্য হেকেইটা হ'ব এতিয়া x ৰ পাৱাৰ কিমান আছে 4 x ৰ মান কেইটা হ'ব এটো অংকৰ কাৰণে শূন্য হ'ব 4টা আমাক দিয়া আছে কেইটা দুটা আমি বাকি দুটা উলিয়াম কেনেকৈ উলিয়াম আমি তিনি ধৰণৰ প্ৰসেস কৰিম প্ৰথম প্ৰসেসটো হ'ল চোৱা যেহেতু দিয়া আছে আমাক কি দিয়া আছে শূন্য দুটা হ'ল x equal √2 আৰু এটা আছে তুমি আৰু দিব পাৰা মাজত কমাও দিব পাৰা -√2 এতিয়া x ৰ মান √2 কেতিয়া পাবা সো যেতিয়া x -√2 = 0 হ'ব যেতিয়া আমি শূন্য ওলাম তেতিয়া =0 পাতিম কিন্তু বহুপদত আমি 0 পাতিব নোৱাৰো =0 পাতিব নোৱাৰো মাইনাসত আছে ফালে আহিলে প্লাস এতিয়া চোৱা দুইটাক যদি মই একেলগে পাতো x - 2 যেহেতু একে বহুপদৰ হয় ইহত x + 2 a - b a + b আমাৰ কি আছিল a - b a + b কি আছিল a² - b² ফৰ্মুলা আছিল গতিকে a² মানে আমাৰ a মানে x আৰু b মানে কি আছিল √2 গতিকে স্কয়াৰ আৰু ৰুট যদি ক্যান্সেল হয় কি থাকিব x² - 2 নিশ্চয় বুজি পাইছা এতিয়া আমি x² - 2 ৰে বা তুমি এনেকৈ লিখিব পাৰা যে x² - 2 বহুপদটোৰ উৎপাদক হয় গতিকে আমি হৰণ কৰিম এনেকৈ লিখিব পাৰা আমি x² - 2 ৰে আমি ডাইৰেক্ট লিখি দিছো -3x³ so 2x to the power 4 -3x³ -3x² plus 6x minus 2 হৰণ কৰি পাও সচুন হৰণ কৰি আমি কি পাও এতিয়া আমি হৰণ কৰি দিম 2x to the power 4 -3x³ -3x² plus 6x minus 2 আমি এতিয়া হৰণ কৰি x² - 2 এটো কৰ পৰা পাইছো ওপৰৰ পৰা যে আমাক শূন্য দুটা দিয়া আছে x ৰ মান √2 আৰু x ৰ মান -√2 এতিয়া হৰণৰ ক্ষেত্ৰত চলকৰ হাইষ্ট পাৱাৰ চাব লাগে এটা পাৱাৰ কিমান আছে 4 এটা পাৱাৰ কিমান আছে 2 গতিকে আমাৰ কিমান লাগিব 2 তাৰ পিছত কি চাবা সংখ্যা 2 আছে ইয়াতে একো নাই মানে 1 আছে 2 লম তাৰ পিছত প্লাস ইয়াতো আছে এতিয়া আমি সাম একে চিন থাকিলে নলও পূৰণ কৰি দিম পূৰণ কৰিলে তো আমাৰ পাৱাৰ বিলাক যোগ হৈ যাব ইয়াতে 2 আছে পাৱাৰ ইয়াতে 2 আছে কি হৈ যাব 4 2 গুণ 2 হইব সাইডত একে চিন আছে পিছত গৈ কি হৈ যাব মাইনাস তাৰ পিছত x² ইয়াতে চলক নাই x² তাত বহাম 2 গুণ কিমান 4 বেলেগ বেলেগ সাইন আছে মাইনাস পিছত গৈ হৈ যাব প্লাস আমি নমাই আনিম এতিয়া সো 2x to the power 4 প্লাসত আছে তলত কি আছে মাইনাসত আছে ক্যান্সেল বা শূন্য হ'ব তলত -x³ x³ কত নাই আমি লৈ লৈছো তাৰ পিছত চাবা 4টা x² ৰ পৰা 3টা x² যদি গুছি যায় তেনলে আমাৰ কেইটা থাকিব এটা x² থাকিব প্লাস 6x - 2 এতিয়া x ৰ ওপৰত পাৱাৰ কিমান আছে 3 পাৱাৰ আছে 3 ইয়াতে পাৱাৰ আছে 2 আমাৰ লাগে কিমান আমাৰ লাগে এটা পাৱাৰ থকা তাৰ পিছত 3 আছে ইয়াতে একো নাই মানে আমি 3 লম মাইনাস আছে প্লাস আছে বেলেগ বেলেগ সাইন থাকিলে আমি মাইনাস লম -3x³ তাৰ পিছত সোয়া এতিয়া আমি -3x³ কেনেকৈ পালো x * x² পাৱাৰ বিলাক যোগ হ'ব 3 গুণ 3 মাইনাস প্লাস মাইনাস এতিয়া x ইয়াতে একো নাই মানে আমি x ৰ তলত বহাম 3 2 গুণ কিমান 6 মাইনাস একে চিন থাকিলে কি হয় প্লাস এটো প্লাস আছে পিছত গৈ মাইনাস হৈ যাব এটো প্লাস আছে মাইনাস হৈ যাব এতিয়া সোয়া -3x³ আছে আমাৰ আৰু +3x³ গুছি গলে 0 হৈ যাব x² নমায়না প্লাস আছে আমি সন্মুখত প্লাস দিব না লাগে 6x ৰ পৰা 6x গুছি গলে 0 -2 এতিয়া x² ইয়াতে x² সেম আছে সংখ্যা সোয়া ইয়াতে 1 আছে ইয়াতে 1 আছে ইয়াতে সাইন প্লাস আছে ইয়াতে সাইন প্লাস আছে গতি আমি কি লম +1 এতিয়া আমি কি পাম সোয়া 1 * x² 1 * x² x² 1 2 গুণ 2 প্লাস মাইনাস মাইনাস x² আগত সোয়া একে সাইন আছে প্লাস আৰু প্লাস একে সাইন থাকিলে আমি প্লাস লিখিছো কিন্তু 2 ৰ আগত মাইনাস আছে ইয়াতে 1 ৰ আগত প্লাস আছে বেলেগ বেলেগ সাইন থাকিলে মাইনাস লিখিব লাগে এটো প্লাস আছে মাইনাস হৈ যাব এটো মাইনাস আছে প্লাস হৈ যাব গম পাইছা শূন্য হৈ যাব
x স্কয়ার পৰা x স্কয়ার গলে 0 2 ৰ পৰা 2 গলে 0 এতিয়া আমি যেহেতু 0 পালো গতি আমি এতিয়া কি কৰিম আমি এই মানটো উৎপাদক বিশ্লেষণ কৰিম আমি লিখিম এতিয়া ওপৰত এখিনি মুছি দি আছো নিশ্চয় তোমালোকে লিখি লৈছা সো আমি লিখি যেহেতু 2x to the power 4 minus 3x cube minus 3x square তাৰপিছত আমি কি লিখিম minus plus 6x minus 2 equal আমি লিখিম আমাৰ ভাজক আছিল x square minus 2 ভাগফল আমি কিমান পাইছো into নিদিলে হ'ব ব্র্যাকেট দি আছো যেহেতু 2x square minus 3x plus 1 তাৰপিছত আমি ভাগে কিমান পাইছো 0 এতিয়া আমি কি কৰিম এইখিনি তো 0 আমি উলাইছো আগত এইখিনি 0 উলাম এতেকে 2x square minus 3x plus 1 উৎপাদক বিশ্লেষণ কৰি পাও উৎপাদক বিশ্লেষণ তোমালোকে নিশ্চয় জানা মধ্যপদ বিভাজন যেটো হেইটোৱে কৰি পাও উৎপাদক বিশ্লেষণ কৰি পাও আমি মধ্যপদ বিভাজন কৰিম এইখিনি আমি মুছি দি আছো এতিয়া মধ্যপদ বিভাজনত তোমালোকে জানা যে ইয়াতে সোয়া a কিমান 2 b কিমান -3 c কিমান 1 আমি ac কৰিব লাগে যে আমি কি জানো a * c কৰিব লাগে সাইন সহ লব লাগে গতিকে ac আমাৰ কিমান হ'ব 2 * 2 প্লাসত আছে গতিকে আমি যি মধ্যপদ দুটা বিভাজন কৰোতে দুটা সংখ্যা বা অংক ল একে চিনৰ হ'ব লাগিব তেতিয়া 2ক আমি ফ্যাক্টৰাইজ কৰি দিম 2 2ত কেবাৰ একবাৰ তে আমাৰ বনাব লাগে -3 -3 b মান -3 -2 -1 কি হ'ব -3 পাতি দিয়া 2x square minus twice x minus x 1x লিখিলেও ইচ্ছা তোমাৰ আৰু 1 নিদিলেও ইচ্ছা তোমাৰ +1 এতিয়া +1 তো দিব লাগিব কিন্তু x ৰ লগত যে 1 আছে এটো তুমি নিদিলেও হ'ব দিলেও হ'ব এতিয়া আমি দুটাকে পদৰ পৰা আমি সচন মধ্যপদ বিভাজন কৰিছো নহয় -3x -twice x -x তিনটা x হ'ব এতিয়া আমি দুটাৰ পৰা আমি কমন লম সো ইয়াতো x আছে ইয়াতো কি আছে x স্কয়াৰ আছে আমি x কমন লম 2 আছে 2x 2 আহি গল দুটা x ৰ পৰা এটা x আহিলে এটা x থাকিব x আনি পৰিলে 2 আনি পৰিছো কি থাকিব -1 ৰিপিট বহাই দিয়া x - 1 তে 3 নম্বৰ পদটো ছ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ মাইনাস আছে মাইনাস বহোৱা x সেম সেম আছে আমি কি লম 1 4 নম্বৰ পদটো ছ মাইনাসে প্লাস 1 * 1 x - 1 আনি পৰা কি থাকিব twice x x - 1 আনি পৰিলে -1 x - 1 আমি লিখিম এতিয়া এতেকে x - 1 = 0 twice x - 1 = 0 যেটো আমি শূন্য উলাম মাইনাসত আছে ইফালে গলে প্লাসত মাইনাসত আছে ইফালে গলে প্লাসত এতেকে সোয়া x = 1 পূৰণ হৈ আছে 2 ইফালে গলে 1 আমি কি উলাব লাগে আটাইবোৰ শূন্য উলাব লাগে 2x to the power 4 3x cube minus 3x square 6x minus 2 আটাইবোৰ শূন্য হল কি ক হল x equal √2 minus √2 1 আৰু 1/2 তোমালোকে নিশ্চয় বুজি পাইছা ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে তোমালোকক ধন্যবাদ পৰৱৰ্তী ভিডিওত আমি অইন এটা লেসন আলোচনা কৰিম গতিকে তোমালোকে ভিডিওটো ডেসক্ৰিপচনত লিংক দিম চাই লবা